নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ আপোনালোকৰ লগত মই আগৰ ভিডিঅ' এটাত বিশেষকৈ আমাৰ আহিবলগীয়া অসমীয়া নতুন বছৰৰ বিশেষকৈ দ্বাদশ ৰাশিৰ আয় ব্যয় আৰু স্থিতিৰ কথা কৈছোঁ আপোনালোকে নিশ্চয় কিছু হ'লেও সম্যক জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছে মই ভাবোঁ কাৰণ মই যদিও আপোনালোকে পঞ্জিকাত পাইছে সেইটো জানো পাই চাব দি থাকে দিয়াৰ লগত মই তাৰ লগত কিছু বিশ্লেষণ হ'লেও আগবঢ়াই দিছোঁ আপোনালোকক কি কাৰণে কোনটো গ্ৰহ শুভ হৈ থাকিল সেই বিষয়ে কিছু হ'লেও আপোনালোকে গম পালে কোন কোন ৰাশিৰ শুভত্বৰ কথাটো কিছু গম পালে কথা হ'ল মই আজি আন এটা বিষয়বস্তুৰ ওপৰত আপোনালোকৰ আলোচনা কৰিম এই নতুন বছৰ অসমীয়া নতুন বছৰত আমাৰ এটা পুৰণা পৰম্পৰা আছিল এইটো নতুন চামে হয়তো নাজানে এটা পৰম্পৰা আছিল যেতিয়া আমি পঢ়ি থকা অৱস্থাত বিশেষকৈ প্ৰত্যেক বহাগত আমাৰ ঘৰত এটা কাম কৰিছিল যে গোটেইকেইখন কুণ্ডলী বহাগ মাহত বিচাৰ কৰিছিল এবাৰ সেই সময়ত আমাৰ ফালে আমাৰ মানে এজন জ্যোতিষী আছিল যিটো আমি গণনা বিশেষকৈ জন্ম গণনা যি কৰে ল'ৰা ছোৱালী ঠিক সেই এনেকুৱা এজন জ্যোতিষী আছিল বিশেষকৈ আমাৰ খুব মানে আমাৰ পিতাৰ ভাল বন্ধু আৰু আমাৰ দেউতাৰ লগত ভাল বন্ধু আছিল আৰু সেই মানুহজনে আমাৰ ফালে গ'লে ঠিক বহাগৰ মাহত এবাৰ হ'লেও গোটেইকেইখন কুণ্ডলী এবাৰ হ'লেও চাই দিছিল এইটো কোনটো চাইছিল জানে আপোনালোকে যে বাকী গোটেইখিনিতো চোৱাটো সম্ভৱ নহয় আমি যেনেকৈ কওঁ যে অমুক অমুক সেইটো নাচাইছিল তেখেতে কেৱল এই ৰাশিটো চাইছিল যে আপোনাৰ অমুক অমুক ৰাশি এইবাৰ এনেকুৱা হ'ব গতিকে অমুক ফল অমুক আপোনালোকৰ এনেকুৱা হ'ব বা আপোনাৰ এনেকুৱা আপোনাৰ পৰিবাৰৰ এনেকুৱা আপোনাৰ ডাঙৰ ল'ৰা এনেকুৱা আপোনাৰ সৰুটোৰ মাজটোৰ ল'ৰা এনেকুৱা ঠিক আছে এইখিনি আৰু সেই মুহূৰ্তত এটা বিশেষ বস্তু চাইছিল কুণ্ডলীৰ ওপৰৰ লগত বিচাৰ কৰাৰ লগত আৰু এটা বিশেষ বস্তু চাইছিল বিশেষকৈ মা আৰু দেউতাৰ আমাৰ চোৱা নাছিল আমাৰ ল'ৰা ছোৱালী নাছিল আমাৰ মা দেউতাৰ চাইছিল কাৰণ মুখ্য মানুহ এই জ্যোতিষৰ খুব এটা মানে মোৰো যে প্ৰিয় মানুহ আছিল মই খুৰা বুলি ভাবিছিলোঁ তেখেতে এই যেতিয়া চাইছিল এই বিষয়বস্তু সেইটো আছিল ত্ৰিপাপ যিটো ত্ৰিপাপ বুলি কয় ৰিষ্ট বৰ্ষাৰিষ্ট ত্ৰিপাপ বৰ্ষাৰিষ্ট বুলি যিটো বস্তু আছে এটা জ্যোতিষৰ এটা খুব আজিকালি খুব কম যিবিলাক কম্পিউটাৰ চাইজ কৰে সেইবিলাক নাপাব বিষয়বস্তুটো কিন্তু ইম্পৰ্টেণ্ট আছিল সেই সময়ত বিশেষকৈ সেই বিষয়বস্তু খুব গুৰুত্বপূৰ্ণ আছিল আৰু এতিয়াও কয় যিখিনি আগৰ যিখিনি মানুহ আছে যিখিনি বয়সীয়াল সেইখিনি এতিয়া এবাৰ হ'লেও চাই সেইটো কোনটো চাই আপোনালোকক মই কৈ দিছোঁ সেইটো চাই ত্ৰিপাপ চক্ৰটো বৰ্ষা চাইছিল ত্ৰিপাপ চক্ৰটোৰ চোৱাৰ অৰ্থ হ'ল বিশেষকৈ এই ত্ৰিপাপ চক্ৰটো আপোনালোকে পাব প্ৰত্যেকৰে যিবিলাক কুণ্ডলী বনাইছে আৰু এতিয়াও এইটো বনাইছে কিছুমানৰ প্ৰায়বিলাক যিবিলাকে আমাৰ জ্যোতিষীয়ে কুস্তি বনায় কুস্তিখন বনায় কুস্তি গণনাটো বেলেগ সেইটো আখৰা বুলি কয় আৰু নেক্সট যিটো কুস্তিখন কুণ্ডলীখন প্ৰস্তুত কৰি শেষ কৰে তেতিয়া সেই বিষয়বস্তুটো দিয়ে প্ৰায়বিলাক আপোনালোকে পাবয়ে সেইটো হ'ল ত্ৰিপাপ চক্ৰটো দিবই সেই ত্ৰিপাপ চক্ৰটো ৰাশি অনুযায়ী তাত ফলবিলাক হয় আৰু ত্ৰিপাপ চক্ৰটো এইকাৰণে চোৱা হয় সেই সময়ত চাইছিল এই ত্ৰিপাপ চক্ৰ যদি বেয়া থাকে কোৱা আছে যদি আপোনাৰ মুখ্যতঃ এই ত্ৰিপাপ চক্ৰ যদি আপোনাৰ তিনিটা অধিপতি থাকে সেইকাৰণে কয় তিনিটা পাপ গ্ৰহ যদি বছৰটোত আপোনাৰ থাকে
তেনেহ'লে আপোনাৰ সেই বছৰটো অত্যন্ত অশুভ আনকি এনেকুৱা হৈ থাকে সেই বছৰটো 3টা পাপ গ্ৰহ যদি হয় বৰ্ষাধিপতি তেতিয়াহ'লে আপোনাৰ মৃত্যু হ'ব পাৰে বা মৰণৰ সংশয় থাকে ঠিক এনেকুৱা বিষয়বস্তুটো আছিল কিন্তু তাৰ লগত কথা এটা আছে মই পিছত ক'ম প্ৰথমখিনি কৈ গৈছোঁ এই ত্ৰিপাপ চক্ৰটো হ'ল কি যে আমাৰ 3টা বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি মানে প্ৰস্তুত কৰি থৈ দিছে এইটো আপোনাৰ মই বা নতুন যিবিলাকে সেইবিলাকে ওলাব নালাগে এইটো আপোনাৰ ৰেডিমেড টাইপ আপোনালোকে পাব ৰেডিমেড টাইপৰ বস্তু আছে কিন্তু চাব জানিব লাগিব এতিয়া আপোনালোকক মই দেখুৱাই দিছোঁ ধৰক আমি কৈছোঁ এইখন মডেলৰ লগত আছে কালপুৰুষ আপোনালোকে দেখা পাইছে মোৰ লগত কালপুৰুষ আছে এয়াতো আপোনালোকে পাব এইদৰে পঞ্জিকাত থাকে এই ত্ৰিপাপ চক্ৰ তাত এইটো নক্ষত্ৰ লৈ পেলাই আপোনালোকে চাওক এইটো ত্ৰিপাপ চক্ৰ চাই যাওক আপোনালোকে এই ত্ৰিপাপ চক্ৰ পঞ্জিকাত থাকে দিয়ে পঞ্জিকাবিলাকত আপোনালোকক দেখিবা দিলোঁ এইখন আপোনাৰ কালপুৰুষখনতো আপোনালোকে পাব এইখন মোৰ লগত আপোনালোকে কৈছোঁ এইখন মোৰ লগত আছে কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা আপোনালোকক কৈছোঁ এইখনতো দি থৈ দিছে চাওক আপোনালোকে এইখনতো পাব এই বিষয়বস্তুটো বিশেষকৈ আপোনালোকে এই দেখক এই বস্তুটো পাব এই আপোনাৰ চাওক ত্ৰিপাপ চক্ৰ এই বস্তুটো আপোনালোকে পঞ্জিকাতে পাব গতিকে কেৱল চোৱাটো নিজৰ কথা নিজে চাই ল'ব পাৰিব বস্তুটো বুজি পেলাই নিজে চাব পাৰিব কাৰণ তাৰ কাৰণে কোনো গণক বা কোনো জ্যোতিষী থাকে আৰু বহুত জ্যোতিষী ত্ৰিপাপ চক্ৰৰ বিষয়ে আপোনাক খেলি মেলি কৈ দিব পাৰিম বৰ্তমান সময়ত যিখিনি নতুনখিনি কথা এইখিনি আগৰ যিখিনি জ্যোতিষী সেইবিলাকে খুব সুন্দৰভাৱে আপোনাক বুজাই দিব পাৰিব এই ত্ৰিপাপ চক্ৰ আৰু বিশেষকৈ এই আমাৰ যি এটা পৰম্পৰা আছিল যে বহাগৰ মাহত আমাৰ জন্ম পত্ৰিকাবিলাক চাব লাগে এবাৰ হ'লেও তাৰমানে এটা কথা আছে যে জন্ম শুৱনি পেলাই থ'ব নাপায় আপোনালোকক ক'লোঁ এইটো নিয়ম সেইকাৰণে বছৰত এবাৰ হ'লেও বাকচৰ পৰা ওলাই তাক আপোনাৰ ধুনীয়াকৈ কাপোৰ এখনৰ ওপৰত থৈ সেইদৰে কোনোবা এজন জ্যোতিষী তাতে গোটেইখিনি অকণমান চাব লাগে বিশেষকৈ একো নাচালেও এই যিটো মই ক'লোঁ ত্ৰিপাপ চক্ৰটো চাব লাগে আচল নিয়ম আছিল ত্ৰিপাপ চক্ৰ চোৱা সেইটো যে বহাগৰ মাহত মানুহে চাইছিল ত্ৰিপাপটো বাকী কুণ্ডলী বিচাৰ নকৰে বহুতে কুণ্ডলী বিচাৰ নহয় এইটো আগতে কৰিলে কাৰোবাৰ কিবা দশা অন্তৰ্দশা কিন্তু মুখ্য বিচাৰটো হৈছিল ত্ৰিপাপ চক্ৰ বহাগৰ মাহত কাৰণ ত্ৰিপাপৰ লগত থাকে বছৰটোৰ আপোনাৰ বহুত আনুষংগিক বহুত কথা এই যে মই ক'লোঁ যে ত্ৰিপাপ মানে হ'ল 3টা পাপগ্ৰহ সন্নিৱিষ্ট হৈ আছে নেকি আপোনাৰ এই চক্ৰটোত মই যিটো দেখুৱাই দিলোঁ পঞ্জিকা সেইদৰে তাত 3টা পাপ গ্ৰহ হৈ আছে নেকি কাৰণ 3টা পাপ গ্ৰহ যদি থাকে তেনেহ'লে আপোনাৰ সেই বছৰটো অত্যন্ত কোৱা আছে যে অত্যন্ত অশুভ সেই বছৰত যদি আপোনাৰ 2টাও যদি শুভ গ্ৰহ থাকে তেনে আপোনাৰ কাৰণে শুভ আৰু যদি 3টা যদি শুভ গ্ৰহ থাকে তেনেহ'লে আপোনাৰ কাৰণে অত্যন্ত শুভ তাতো কথা কিন্তু এটা থাকে কথা হ'ল কি এই যে আপোনাৰ এই 3টা ঘৰ আপোনালোকে প্ৰায় দেখা পাব মই আপোনালোকক দেখুৱাই দিছোঁ এতিয়া আপোনালোকে গম পাব চাওক এই বস্তুটো 3টা থাকে কি জানেনে আপোনালোকে চালে গম পাব এইটো আপোনাৰ চাওক এতিয়া পাব অধিপতি 3টা এই 3টা লাইনত 3টা অধিপতি থাকে এটা হ'ল আপোনাৰ কেতুপতাকী অধিপতি বুলি কয় নেক্সট কোৱা হয় কেতু কুণ্ডলী অধিপতি নেক্সট গুৰু কুণ্ডলী অধিপতি বিষয়বস্তুটো কৈ দিলোঁ আৰু সেইমতে আপোনাৰ ইয়াত আপোনাৰ এইখন চাৰ্ট দেখা পাইছে এইবিলাকৰ আপোনাৰ এইবিলাক এনেকৈ থাকে চাওক এই ৰাহু মংগল বা বৃহস্পতি শুক্ৰ ৰবি এনেকুৱাকৈ আপোনাৰ যিখন চাৰ্ট ত্ৰিপাপ চক্ৰৰ যিখন চাৰ্ট সেই চাৰ্টখন এনেকৈ থাকিব আপোনাৰ প্ৰত্যেকটা নক্ষত্ৰলৈ থাকিব আপোনাৰ জন্ম নক্ষত্ৰৰ মতে আপুনি চালে হ'ল কাৰণ সেইখনত 1ৰ পৰা মোটামুটি আপোনাৰ থাকে দিয়াই থাকে 70ৰ ওপৰত থাকে কাৰণ আপোনালোকে চালে গম পাব ইয়াত প্ৰথমতে আপোনাৰ ওলাই ল'ব সেইসকলৈকে কি কয় আপোনাৰ 34 বছৰলৈ ওলাই ল'ব
একচুৱেলি 34 বছৰলৈকে থাকে প্ৰথম তাৰপিছত আকৌ এই 34 বছৰৰ পিছত প্ৰথম বছৰত যি আকৌ 37 বছৰ ঠিক সেনেকুৱাকৈ তাৰমানে একৰ লগত যেতিয়া আপুনি 36 যোগ কৰিব 37 বছৰ তাৰমানে প্ৰথম বছৰ যিটো হ'ব 37 বছৰৰ সেই ফলটোৱে হ'ব গ্ৰহৰ ঠিক সেইদৰে দ্বিতীয় ঘৰটো 38 বছৰ এটা দ্বিতীয় বছৰ যিটো আছিল এই আকৌ নেক্সট আপোনাৰ 38 বছৰ সেইটোৱে আহিব তাৰমানে 34 বছৰলৈকে কৈ তাৰ লগত আকৌ সেইকাৰণে আপোনালোকে দুটা লাইন দেখা পাব মই আপোনালোকক দেখুৱাই দিছোঁ চাওক এই বিষয়বস্তুটোৰ ওপৰত দুটাকে লাইন আছে আপোনালোকে চাব এই দুটাকে লাইন আছে চাওক এতিয়ালৈকে দুটাকে আছে ইয়াতে 1 2 কে লেখা গ'লে একেবাৰে 17 আছে এনেকৈ আকৌ 37 38 এনেকৈ দুটা লাইন আছে তাৰমানে এইবিলাক বয়সৰ হিচাপ আপোনালোকক ক'লোঁ এইটো বয়সৰ হিচাপ এটা মই এইখন আপোনালোকক দি দিছোঁ চাব নক্ষত্ৰ 11 পূৰ্ব ফাল্গুনী ত্ৰিপাপ চক্ৰ বুলি দিছোঁ এই চাৰ্টখনত ঠিক এনেকৈ থাকিব চাৰ্টখন প্ৰায়বিলাক থাকিব সেইমতে আপোনাৰ যি নক্ষত্ৰ সেইমতে কৰিব একো নাই এটা সোৱাৰ কথাটো হ'ল কি মই ক'লোৱে যে তিনটা পাপ গ্ৰহ থাকিলে বা দুটা পাপ গ্ৰহ থাকিলে তাৰ ফলবিলাক আপোনালোকক মই কিছু আভাস দি দিম এটা মই কেৱল দেখুৱাই দিছোঁ এইখন যি 11 নম্বৰ আছে পূৰ্ব ফাল্গুনী ত্ৰিপাপ চক্ৰ এই 11 নম্বৰ আপোনাৰ পূৰ্ব ফাল্গুনী ত্ৰিপাপ চক্ৰখন কমপ্লিট দিয়া আছে ইয়াত আপোনাৰ দুটা চিহ্ন মই দেখুৱাই দিছোঁ এই দুটা চিহ্ন চাব আপোনালোকে চাওক অশুভ চিহ্নত ক্ৰছ আছে কিছুমান পত্ৰিকাত আপোনাৰ ক্ৰছৰ সলনি আপোনাৰ আঁচ থাকে তিনিটা আঁচ দিয়া থাকে ঠিক এই যি তিনিটা আঁচ দিয়া থাকে এই ক্ৰছৰ সলনি আঁচ দিয়া থাকে তেতিয়া বুজি ল'ব সেই বছৰটো আপোনাৰ কাৰণে অত্যন্ত অশুভ আৰু যিবিলাকৰ যোগ চিহ্ন থাকিব যদি যোগ চিহ্ন থাকে আৰু যদি দুডাল থাকে দুডাল যদি অথবা দুডাল দি থব তলতে আঁচ মাৰাকৈ দি থৈ দিয়ে এনেকৈ ঠিক এনেকুৱাকৈ আপোনালোকৰ দুডাল দি থ'ব আপোনালোকে গম পাব ঠিক এনে হিচাপত দি থ'ব তলত এইটো ধৰকচোন এনেকুৱাকৈ দি থ'লে এনেকৈ দি থ'ব বা কোনোবাটো এতিয়া কোনোবাটো এনেকৈ দি থ'ব এইটো এটা নিয়ম কিছুমান তিনিডাল দি থয় কিছুমান দুডাল আৰু কিছুমানৰ যেতিয়া এটা থাকে তেতিয়া আপুনি একডাল মাৰি থৈ দিয়ে তাৰো কথা আছে সেইকেইটা কিন্তু এই চাৰ্টমতে মুখ্যতঃ আপোনাৰ ওপৰৰ শাৰীত যিটো বছৰত বৰ্ষাধিপতি শনি কেতু ৰাহু এই তিনিটা গ্ৰহৰ কোনোবা এটা হয় সেইটোৱে সেই বছৰতে আপোনাৰ আৰম্ভ হ'ব সেইটো বছৰটো আচলতে এই পাপ গ্ৰহ থকা বুলি সংকেত আৰু সেইমতে যদি আপোনাৰ তলৰ লাইনত যিটো গুৰুকুণ্ডলী এইটো হ'ল কি প্ৰথমটোত কোৱা হয় কেতু পতাকী অধিপতি দ্বিতীয়টোত কোৱা হয় কেতু কুণ্ডলী তৃতীয়টো গুৰুকুণ্ডলী গতিকে আপোনাৰ এইমতে তিনিটাৰে মাজত যদি আপোনাৰ তলৰ লাইন ওপৰ লাইনত যদি ঠিক এনেদৰে যদি শনি কেতু ৰাহু ওপৰৰ লাইনত থাকি যাব যদি তলৰ লাইনত থাকিব তলৰ লাইনতো যদি শনি কেতু ৰাহু মংগলক কিন্তু ধৰিব বা ৰবিও ধৰিলে কিন্তু প্ৰথম ওপৰৰ লাইনত শ্ব' নকৰে কেতু পতাকী যিটো প্ৰথম লাইনটোত কিন্তু শনি কেতু ৰাহু যদি থাকে আহি যায় তাৰ লগত যদি আপোনাৰ তলত যদি হয় মংগল আহে সেইদৰে যদি আপোনাৰ ৰবি আহি যায় কেতিয়াবা ওপৰত থাকিল এনেকুৱাকৈ যেতিয়া আহিব বিশেষকৈ এইকেইটাৰ ওপৰত বেছি ডিপেণ্ড কৰে এই যে শনি কেতু ৰাহু অথবা মংগল বা এইটা মংগল এই তলত ওপৰত শনি কেতু ৰাহু তেতিয়া আপুনি গম পাব যদি শনি বা কেতু বা ৰাহু দেখা পাইছে আৰু তলৰ ফালে যদি এইকেইটাৰ ভিতৰতে থাকে শনি কেতু ৰাহু মংগলৰ ভিতৰত সোমাই যায় তেতিয়া মনত ৰাখিব আপোনালোকৰ সেই বছৰটো এইমতে ত্ৰিপাপ চক্ৰমতে আপোনালোকৰ অশুভ আৰু তাত দি থৈ দিছে ক্ৰছ চিন পাব অশুভ আৰু যিবিলাকে দিয়া নাই পঞ্জিকা যিবিলাকৰ জন্ম পত্ৰিকা দিয়া নাই হয়তো কৰা নাই তেখেতসকলৰ কাৰণে কৈছোঁ তেখেতে নিজে চাব পাৰিব যে আপোনালোকৰ পঞ্জিকা উলিয়াই ল'ব লৈ পেলাই আপোনালোকে বছৰটো চাই ল'ব যে এই বছৰটো মোৰ কেনেকুৱা আছে ধৰক এইখনৰ মতে এতিয়া দিয়া মই দি থৈ দিছোঁ চক্ৰত ইয়াত আপোনাৰ মোটামুটি 27 বছৰলৈকে দিয়া আছে মনত ৰাখিব এইটো আপোনাৰ 27 বছৰলৈকে দিয়া আছে ইফালে 27 ইফালে 63 ধৰাই আছে আপোনালোকে গতিকে গম পাব কিছুমান ক্ষেত্ৰত আপোনালোকক দেখুৱাই দিছোঁ চাওক আপোনাৰ এইটোত ক্ৰছ চিন আছে এইটোত ক্ৰছ চিন চাব এই ক্ৰছ চিন মই তেখেতে যেনেকৈ এনেকৈ ক্ৰছ মাৰিছোঁ এই লাইনত ক্ৰছ মাৰি ইয়াত কি আছে শনি কেতু ৰাহু
তাৰমানে আপোনাৰ এইটো অশুভ মানে এইটো অত্যন্ত অশুভ বছৰ এইজন মানে জাতকৰ কাৰণে ঠিক এইদৰে এই এটাত ৰাহু ৰবি মংগল ইয়াত চাওক ৰাহু আৰু মংগল আছে এই মই যে ক'লোঁ লাষ্টৰ লাইনত মংগল পৰি গৈছে ওপৰত ৰাহু আপোনালোকে চাব পাৰে ইয়াত কেতু আছে চাওক ওপৰত কেতু তিনি কেতু তাৰমানে মাৰাত্মক মানে জ্বৰ হ'ব বা কিবা সেনেকুৱা এইদৰে আপোনাৰ যিকেইটা এটা এইকেইটা শুভ চাওক শুক্ৰ বুধ তিনিটা শুভ গ্ৰহ হৈছে অত্যন্ত শুভ ইয়াত হ'ব এইটো বছৰ খুব বেয়া কিন্তু নেক্সট বছৰটো ভাল হ'ব ঠিক এইদৰে ইয়াতো আপোনাৰ ৰবি মংগল বুধ আছে ইয়াত কিন্তু ৰাহু কেতু নাই গতিকে ইয়াত আপোনাক কি ধৰিব এই এটা ধৰি থৈ দিব কিছুমান কৰিলে এই এটা দি থৈ দিব কাৰণ মংগল থাকিল না মাজত ৰবি থাকিল মই কেৱল আপোনালোকৰ মধ্যম আৰু অত্যন্ত শুভটোৱে দিছোঁ ইয়াত এইখনত বাকীখিনিতো ক'লোঁ যিবিলাকৰ এটা থাকিব সেইটো মানে মোটামুটি মিশ্ৰ ফল এনেকুৱা অলপ থাকিব মিশ্ৰ ফল গতিকে ঠিক এনেকুৱাকৈ এইদৰে থাকিব এইখনৰ এতিয়া আপোনালোকৰ হিচাপমতে নিজে চাই ল'ব যে মই কৈছোঁ চাওক ইয়াত আপোনাৰ চাওক এইটো 15 বছৰত কি আছে শনি কেতু ৰাহু তাৰমানে অত্যন্ত অশুভ এইটো অত্যন্ত অশুভ বছৰ জাতকৰ কাৰণে আৰু সেইদৰে 51 এই যিটো 15 বছৰত হৈছিল ঠিক 51 বছৰতো সেই জাতকজনে কিন্তু একে ফল পাব ত্ৰিপাপ চক্ৰ ৰিষ্ট হ'ব এইটো ঠিক এইদৰে আপোনাৰ 17 বছৰত আছে এই চাওক ৰাহু মংগল তাৰমানে ইয়াত দুটা ৰাহু থাকিল মংগল এটা থাকিল তিনিটা দুটাই পাপ গ্ৰহ এইদৰে ইয়াত তিনিটা পাপ গ্ৰহ এই যে শনি কেতু ৰাহু সেইকাৰণে ক্ৰছ দিছে তাৰমানে কৈছে তিনিটা পাপ গ্ৰহ থাকিলে অত্যন্ত বেয়া ইয়াত দুটা পাপ গ্ৰহ আছে চাওক ৰাহু আৰু মংগল আছে এতিয়া দুটা পাপ গ্ৰহ থাকিলেও অশুভ এইটো মধ্যম অশুভ মই লিখি দিছোঁ যে মধ্যম তাৰ হয়তো আপোনাৰ যোগ চিন দি থৈ দিব কেতিয়াবা ৰাহু মংগল থাকিলে সেইটো আপোনাৰ অত্যন্ত বেয়া হয় কাৰণ তিনিটা থাকি গ'ল না গতিকে ইয়াত কথা আহি পৰিল এইটো দিছে ক্ৰছ ইয়াৰ কাৰণটো হ'ল কি ৰাহু আছে কেতুপতি থাকিল অধিপতি এই বছৰত বৰ্ষা বছৰ আৰু ই থাকিল কেতুকুণ্ডলীতো ৰাহু থাকিল আৰু মংগল থাকিল এইকাৰণে তিনিটা তিনি চাইডত মানে অধিপতি তিনিটা যদিও এই অধিপতি এই ৰাহু হৈছে ইয়াত মংগল কিন্তু অশুভ কাৰণ ৰাহু মংগলে মানুহ মাৰে মেইন কথা হয় গতিকে সেই বছৰটো অত্যন্ত অশুভ হৈ থাকে এইগিলা এক্সিডেণ্ট প্ৰৱণতা থাকি যায় এই বছৰটোত ঠিক এইদৰে ইয়াতে চাওক এইটোত কেতু আছে আপোনালোকক দেখুৱাই দিছোঁ এইটো কেতু চাওক এই তিনি কেতু উৰাৰ লগে লগে এইটোত যোগ চিন দিয়াই আছে তাৰমানে মধ্যম ঠিক এইদৰে শনি কেতু ৰাহু চাওক এটা তিনিটা ৰাহু আছে ওপৰত চাব য'ত শনি আছে ৰাহু আছে তাত হয় যোগ চিন পৰিছে নহয় পুৰাণ চিন পৰিছে আপোনালোকে গোটেই কুণ্ডলীখনত চাই ল'লে গম পাব ঠিক এনেকুৱা বস্তু এই বিষয়বস্তুটো সেইমতে আপোনালোকে এই বিষয়বস্তুৰ ওপৰত চাব পাৰিব মুখ্য কথা এইখন হ'ল ঠিক এইটো বস্তু ইয়াৰ কথা হ'ল এতিয়া মই আপোনালোকক কিছু কথা কৈ দিম যে এই কেনেকুৱা ফলবিলাক হয় যদি আপোনাৰ শুভ গ্ৰহ দুটা থাকে সেই বছৰটো আপুনি শুভ বুলি ধৰি ল'ব পাৰে মইতো কৈছোঁৱে যে দুটা শুভ বছৰ হ'লে ভাল বুলি ধৰি ল'ব পাৰে দুটা শুভ বছৰটো ক'লোঁ কোনটো ক'লোঁ ভাই আপোনালোকক এইটো দুটা বছৰ দুটা শুভ চন্দ্ৰ আৰু বৃহস্পতি শুভ কিন্তু কেতু অশুভ থাকিলে সিমান প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে কাৰণ ইয়াত চন্দ্ৰ থাকিল প্ৰথম লাইনত আৰু তৃতীয় লাইনত বৃহস্পতি থাকিল গতিকে মাজত কেতু থাকিল সেইকাৰণে এইটো ধৰা নাই কিন্তু হয়তো এইটো মধ্যম হ'ব পাৰে ঠিক এইদৰে ইয়াত চাওক ইয়াত মংগল থাকিলে একো হোৱা নাই কিন্তু মংগল পাপ গ্ৰহ ধৰে কিন্তু তলত থাকিলে যদি গুৰুকুণ্ডলীত থাকিল হয় কিন্তু মংগলৰ বেয়া হ'ল কিন্তু ইয়াত থাকিলে বৃহস্পতি শুক্ৰ শুভ বছৰ মুখ্যতঃ তাৰমানে দুটা অত্যন্ত শুভ দুটা গুৰু এটা দেৱগুৰু এটা মানে দৈত্যগুৰু গতিকে এই বছৰটো মংগল থাকিলেও শুভই ফল পাব দুটা আছে ঠিক এনেকুৱাকৈ কিন্তু তিনিটা পাপ গ্ৰহ হ'ব নালাগে এই বিশেষকৈ শনি কেতু ৰাহু মংগল এই বিশেষকৈ এনেকুৱা থাকিব নালাগে এই কথা আপোনালোকে তাৰ লগত কিছু কথা কৈ দিছোঁ তেতিয়া আপোনালোকে বস্তুটো গম পাব অলপ মাইণ্ডলি কথাখিনি আপোনালোকে নিজে অকণমান বুজি ল'ব মই বস্তুটোৰ বিষয়বস্তুটো আইডিয়াটো আপোনালোকক দিছোঁ আপোনালোকে ঠিক এনেকৈ যদি পায় ওপৰত যদি আপুনি কোৱাৰ নিচিনা যদি পায় যে শনি কেতু ৰাহু পায় বিশেষ ওপৰ লাইনত আপোনালোকে সেই তাতে ছাছপেক্ট কৰিব তাত আকৌ লগ হৈছে নেকি তলৰ ফালে কেতু বা যদি শনি পায় তলত কেতু বা ৰাহু থাকিলে মংগল এনেকুৱা লগ হৈছে নেকি তলৰ লাইনত চাব মুখ্য কথা মাজতো তিনিটাটো পৰি গ'লে কথাই নাই সেইটোতো ত্ৰিপাপ পৰা একদম মানে আপুনি বহুত কথা ইয়াৰ আহি গ'ল এতিয়া চাব মই কৈছোঁ যে তিনিটা
শুভ গ্ৰহ থাকে অত্যন্ত শুভ, 3টা অশুভ গ্ৰহ থাকিলে অত্যন্ত অশুভ। তাৰ লগত কথা আছে যদি 2টা পাপ গ্ৰহ থাকে সেই বছৰ কষ্টদায়ক হয়। যদি 2টা পাপ গ্ৰহ থাকে সেই বছৰ কষ্টদায়ক হ'ব। যদি ৰবি বৰ্ষাধিপতি হয় জাতকৰ পক্ষে অতি কষ্টদায়ক হয়। ৰবি ঠিক এইটো কথা কৈছে, এইটো ৰবি দেখছি না, এইটো আছে ৰবি যদি হয়, কাৰণ 3টা স্থানত 3টা বৰ্ষাধিপতি ধৰি পেলাই এই ত্ৰিপাপ চক্ৰটো হয়। আৰু ইয়াত কেতু কেতুপতকে অধিপতি থাকব, কেতু কুণ্ডলী অধিপতি, গুৰু কুণ্ডলী অধিপতি, 3টা বস্তু লগ লাগি যায় আৰু 3টাৰে একোটা আহি যাব ইয়াত গ্ৰহ অৱস্থা। গতিকে ইয়াত অষ্টদেৱত যদি মংগল থাকে বৰ্ষত তেতিয়া কষ্ট, কেতুত বৰ্ষটো সদায় কষ্ট, চন্দ্ৰ আৰু বুধ বৰ্ষ সুখৰ হয়। এইবিলাক ত্ৰিপাপ চক্ৰত যি চাব, এইটো কিন্তু মনত কথা ৰাখি যাব আপোনালোকে। ত্ৰিপাপ চক্ৰত যদি এক কেতু থাকে সেই বছৰ মহাকষ্ট হ'ব। 2 কেতু থাকিলে জ্বৰ আদি দীৰ্ঘদিনীয়া অসুস্থ। 3 কেতু জীৱন সংশয় থাকে। আজি গম পালে বস্তুটো কিন্তু ক'ব গৈছে। 3 কেতু ক'ত পৰিছে, এইটো বস্তু চাওক আপোনালোক মই দেখুৱাইছোঁ, এইটো 3 কেতু এই 9 বছৰত যিটো ফল 45 বছৰতো আছে। হয় 9 বছৰ অলপ অসুখ বিসুখ টান চলিব, আকৌ নহয় আপোনাৰ 45 বছৰত হ'ব। তাৰমানে আপোনাৰ কমপ্লিট 36 যোগ কৰিলে হ'ল সেইটোৰ লগত, কাৰণ 36ৰ পিছত নেক্সট একে পাব। গতিকে গমেই পালে। ঠিক এইদৰে চাওক 3 কেতুত আপোনাৰ জীৱন সংগ, যি বছৰ ৰাহু আৰু শনি বৰ্ষাপতি হয় সেই বছৰত জাতকৰ মৃত্যুৰ সম্ভাৱনা থাকে। ইয়াত থাকে যি বছৰ ৰাহু আৰু শনি বৰ্ষাপতি হয় সেই বছৰ জাতকৰ আপোনাৰ মৃত্যুৰ সম্ভাৱনা থাকে। যি বৰ্ষত 2টা বৃহস্পতি হয় সেই বছৰ অতি শুভ হয়। বৃহস্পতি যদি 2টা হয়, 2টা বৃহস্পতি আপোনাৰ যদি হয় তেতিয়াহ'লে শুভ হ'ব। কেতিয়াবা বৃহস্পতি 2টা পৰে, কেতিয়াবা কিছুমান নক্ষত্ৰৰ কথা আহি থাকে। মোৰ চকুত পৰা নাই বৃহস্পতিৰ 2টা এইয়া পৰিছে, এইটো চাওক, এই 25 বছৰ পৰিছে 2টা বৃহস্পতি। এইটো কথা চাওক আপোনালোকে, 2টা বৃহস্পতি এইটো 25 বছৰ একচুৱেলি খুব ভাল। এটা 2টা বৃহস্পতি কৈছে যে যি বছৰ ধৰক বৰ্ষাৱতী 2টা বৃহস্পতি হয় সেই বছৰ অতিশয় শুভ ফল। মই এতিয়া দেখুৱাই দিলোঁ। এইটো চাওক, ইফালে 25 বছৰ ভাল, ধৰক এই বছৰটো খুব ভাল চলিব 25 বছৰত, আৰু ইফালে 61 বছৰ এইটোৱে বৃহস্পতি 2টা কথা, এইটো কথা কৈছে চাব। সেই বছৰ অতিশয় শুভ হয়। যি বছৰ মংগল আৰু শনি বৰ্ষাপতি হয় সেই বছৰ অতি কষ্ট নিৰ্দেশ কৰে। মংগল আৰু শনি হ'লে আপোনাৰ এই বছৰটো কষ্ট হ'ব। আপোনালোকে পাব মংগল শনি ক'ৰবাত ধৰি লওক, চাওক ইয়াত নিজে বিচাৰকচোন। ইয়াত আছে চাওক, এই বছৰ এই মংগল শনি 2টা আছে। বুধ আছে যদি এটা, কিন্তু মংগল শনিও আছে। এই 2টা, এইটো কথা কৈছে চাওক, 2টা আছে য'ত আছে বৰ্ষা। গতিকে এইটো কথা কৈছে, যাৰ কাৰণ এনেকুৱা যদি হয় তেতিয়াহ'লে কষ্ট নিৰ্দেশ আছে। মংগল আৰু শনি এই বছৰটো কষ্ট হ'ব। আৰু যদি কথা হয় সেইদৰে বৃহস্পতি আৰু শুক্ৰ ত্ৰিপাপ চক্ৰত বৰ্ষাধিপতি হ'লে ৰাজ্য লাভ। যে বৃহস্পতি শুক্ৰ যদি হয় সেই বছৰটো ৰাজ্য লাভ হয় বুলি কোৱা হৈছে, খুব ভাল। আৰু গতিকে শনি ৰাহুৰ কথা ক'লোৱে। যদি 2 শনি বৰ্ষাধিপতি হয় সৰ্বস্ব নাশ হয়। 2টা শনি হ'লে সৰ্বস্ব নাশ হ'ব সেই বছৰটোত। আপোনালোকে নিজে গম পাব, 2টা শনি চাই ল'ব, তেতিয়া গম পাব আছে যদি। মই কৈ থৈ দিলোঁ এটা, কিন্তু সেইটো বেয়া হ'ব সেই বছৰটোত। 2টা শনি বৰ্ষাধিপতি হ'লে সৰ্বস্ব নাশ। যিদৰে 2টা বৃহস্পতি হ'লে ৰাজ্য লাভ। 2 ৰাহুত শত্ৰু হয়। 2 শুক্ৰ বৰ্ষাধিপতি হ'লে অতিশয় সুখ ভোগ। আৰু এটা কথা হ'ল কি, যদি 2 ৰবি বৰ্ষাধিপতি হয় কষ্ট, 2 চন্দ্ৰ বৰ্ষাধিপতি হয় অতি সুখ। চন্দ্ৰ যদি 2বাৰ হয় তেতিয়াহ'লেও ভাল বুলি কোৱা আছে। এনেকুৱাকৈ আপোনাৰ 3টাৰ ভিতৰত যদি এই 3টা যদি 2টা যদি চন্দ্ৰ থাকি যায় তেতিয়া হয়, তেতিয়াও আপোনাৰ সেইটো বছৰৰ ভাল। ঠিক এইটোৱে কথা। সেইদৰে 3 ৰবি যদি বৰ্ষাধিপতি হয়, এই 3টা যদি ৰবি হয়, যেনেকৈ কেতু আছে, এই ৰবি থাকে যদি, এইখনত নাই হয়তো কোনোবা কাৰোবাত পৰিব, এইটো নক্ষত্ৰৰে কথা।
গতিকে বৰ্ষাধিপতি হয় তেতিয়াও কিন্তু বিত্ত নাশ হ'ব 3 চন্দ্ৰ বৰ্ষাধিপতি হ'লে অৰ্থ ও বস্ত্ৰ লাভ 3 মংগল বৰ্ষাধিপতি জীৱন সংশয় যিদৰে ইয়াত আপোনাৰ কেতু হৈছে কোনোবাখনত আৰু নক্ষত্ৰলৈ এফালে 3টা মংগল পৰি যাব তেখেতে 3টা চন্দ্ৰ পৰি যাব সেই নক্ষত্ৰলৈ কথা এই নক্ষত্ৰ কেতু পৰিছে আৰু যদি 3 বুট থাকে বস্ত্ৰ লাভ 3 বুট এইবিলাক পাব নক্ষত্ৰলৈ ফালে আপোনালোকে চাই ল'ব তাতে গম পাব 3 শনি থাকিলে বদ বা কাৰাবাস 3 বৃহস্পতি অতুল ঐশ্বৰ্য লাভ 3 ৰাহু অস্ত্ৰগতে সজ্জাহায় ঠিক এনেকুৱাকৈ কিছুমান ফল ইয়াত সন্নিবিষ্ট কৰা হৈ আছে বিশেষকৈ এই ত্ৰিপাপ চক্ৰটো আৰু মই ক'লো এই ত্ৰিপাপ চক্ৰটো আপুনি মই বনাব নালাগে এইটো আপোনাৰ পঞ্জিকাত আছে চাই ল'ব চোৱাৰ কথা কেৱল আপুনি চাব মই কোৱাৰ নিচিনা আপোনালোকে চাই ল'ব একো নাই কিন্তু এটা কথা মনত ৰাখিব ইয়াৰ ফলটো এটা নিৰ্দেশ কৰা আছে যে ত্ৰিপাপ চক্ৰ মতে আপোনাৰ খুব বেয়া হয় কিন্তু সেই সময়খিনিত যদি আপোনাৰ জন্মগণিত দশা বা অন্তৰ্দশা ফল যদি শুভ হয় এইবিলাক কিছু হ্ৰাস পাব সেইটোও কোৱা আছে গতিকে এই ফলটো নিৰ্ভৰ কৰিব কোৱা আপোনাৰ যিখন কুণ্ডলীৰ দশা অন্তৰ্দশাৰ ওপৰত ভিত্তি কৰি যদি আপোনাৰ কুণ্ডলীত এই বছৰটোত যদি এই অশুভ বা ফল যদি দশা বা চলি থাকে ধৰক শনি ৰাহু চলি থাকিল বা শনি চন্দ্ৰ চলি থাকিল বা কেতুৰ লগত আপোনাৰ শুক্ৰ চলি থাকিল কিছুমান এনেকুৱা থাকি যায় তেতিয়াহ'লে আপোনাৰ অশুভ ঠিক সেইদৰে যদি ইয়াতো পৰি যদি নিকেতু পৰি যায় কথা আহি পৰিব তেতিয়া ইয়াতো অশুভ হৈ আছে ইয়াতো হয়তো আপোনাৰ ধৰক মই ক'লোঁ যে ৰাহু মংগল কেতু বহি থাকিল এখন ঠিক এনেকুৱা কণ্ডিশ্যন থাকে অশুভ তিনিটা তেতিয়াহ'লে সেই বছৰটো আপোনালোকৰ কাৰণে বেয়া হ'ব ফলটো মই ক'লোঁ অকণমান আপোনালোকে যেতিয়া চাই থাকিব তেতিয়া এই বিষয়বস্তুটো অকণমান মই সুধি লাভ বাৰু কাৰণ ময়ো ইমানখিনি আৰু আপোনালোকৰ মই কৈ দিছোঁ নিজে চাই ল'ব আৰু দৰকাৰ হ'লে আকৌ এবাৰ শুনি ল'ব কথাখিনি কি কৈছোঁ মই যে দুটা যদি থাকে কি কৈছোঁ দুটা বুট থাকিলে কি ক'লোঁ দুটা বৃহস্পতি থাকিলে কি ক'লোঁ 3টা চন্দ্ৰ থাকিলে কি ক'লোঁ 3টা কেতু থাকিলে কি ক'লোঁ 3টা শনি থাকিলে কি ক'লোঁ ৰাহু মংগল যদি শনি থাকে কি ক'লোঁ বা আপোনাৰ ৰবি মংগল ৰাহু থাকিলে কি ক'লোঁ এই বিষয়বস্তুখিনি অকণমান নিজে নিজে চাই ল'ব আৰু সেইমতে কোৱা আছে যদি আপোনাৰ ত্ৰিপাপ চক্ৰ বিশেষকৈ বহাগৰ মাহত এটা চোৱা নিয়ম আছে সেইটো কাৰণে কৈছোঁ আৰু সেইকাৰণে পঞ্জিকাবিলাকত এই গোটেইখিনি বস্তু দি থৈ দিয়ে কিন্তু তাতে এটা কথা নিদিয়ে আপোনাৰ বছৰটো ইংগিত নকৰে মই কৈ দিছোঁ আৰু নিজেতো যদি আপোনালোকে যে শনি কেতু ৰাহু ওপৰৰ লাইনত পায় আৰু তলৰ লাইনত যদি এনেকৈ যদি শনি কেতু ৰাহু মংগল পায় তেতিয়া আপোনালোকে কিছু হ'লে বুজি ল'ব যে চামথিং হেপেন ওপৰ লাইনৰ মংগলৰ কথা অহা নাই কিন্তু তলৰ লাইনৰ কথা আহি যাব বিশেষকৈ শনি কেতু ৰাহু মংগল ওপৰ লাইনত কিন্তু আপোনালোকে চাব যিমান নাচাওক কিয় আপোনালোকে কেতুত পাব মই কৈ দিছোঁ শনিত পাব ৰাহুত থাকিব যদি এনেকুৱা লাইনত যদি 9 বছৰ এই কেতু আছে এইটো বেয়া সময় ঠিক এইদৰে ইয়াততো একো মংগল থাকিলে একো হোৱা নাই চাওক আপুনি ইয়াত শনি আছে ইয়াত ক্ৰছ পৰিছে ইয়াত ৰাহু আছে ক্ৰছ পৰিছে ইয়াত কেতু আছে যোগ চিন পৰিছে ইয়াত আপোনাৰ কেতু যোগ চিন পৰিছে তাৰ জ্বৰে হ'ব নমৰে কিন্তু এইখিনিত কিন্তু অত্যন্ত শাৰীৰিক কষ্টত বা খুব এটা হানিযোগ হৈ থাকে মূল কথা সেইটো আৰু কোৱা আছে যে এই বিষয়ে যদি আপোনাৰ কোনোবাই কৈ থৈ দিছে তাৰ লগত ত্ৰিপাপ ইফালেও যদি গ্ৰহ দশা ইফালে কৈ ত্ৰিপাপটো ৰিষ্ট বুলি কয় এইটো যদি ত্ৰিপাপ ৰিষ্ট যাক কোৱা হয় তাৰমানে 3টা পাপ গ্ৰহ যদি এটা বছৰত এনেকৈ 3টা ভাগৰ অধিপতি হৈ থাকে সেইকেইটা অধিপতি কি যে এটা হৈছে কেতু পতকী অধিপতি এটা কেতু কুণ্ডলী অধিপতি আৰু এটা গুৰু কুণ্ডলী অধিপতি বুলি কোৱা হয় গম পালে কথাটো বহুতে মোক জানিব বিচাৰিছিল যে ছাৰ বহাগ মাহত কুণ্ডলী চাব লাগে কিয় চাব লাগে মুখ্য কথা এইখনৰ কাৰণে চাব লাগে এইখন চাই ফালে যদি আপোনাৰ দশা অন্তৰ্দশা বেয়া আছে যদি কেতু যিখন আপোনাৰ ত্ৰিপাপ চক্ৰ এই চাৰ্টখনো বেয়া আছে আপোনাৰ নক্ষত্ৰ অনুযায়ী সেই তেতিয়াহ'লে আপুনি কৰিব লাগে কি যে আপুনি ঘৰত গ্ৰহ পাঠ কৰিব গ্ৰহ পূজা কৰিব লাগে নিয়ম মতে যিটো গ্ৰহৰ বেছি প্ৰভাৱ সেই গ্ৰহৰ পূজা কৰক পূজা নকৰিলে নাম কীৰ্তন কৰক আপোনালোকে ঘৰত ভক্তিভাৱে ধূপ ধূনা জ্বলাওক বছৰটো
পাৰিলে আপোনালোকে এটা কাম কৰক যে সেই হ'ল কি আপোনাৰ দৰ্শন কৰ্মস্থান দৰ্শন যিখিনি মাংগলিক অনুষ্ঠান ঘৰত প্ৰায় কৰি থকাটো ভাল যদি মাংগলিক অনুষ্ঠান কৰি থাকে তেতিয়া আপোনাৰ কোৱা আছে আপোনাৰ একো অসুবিধা নহয় প্ৰবল ইচ্ছা শক্তি আৰু আধ্যাত্মিক শক্তিৰ দ্বাৰা আপুনি বহুত ক্ষেত্ৰত কিছুমান ৰিষ্ট কাটিব পাৰে গতিকে যেতিয়া আপোনালোকৰ টিপআপ থাকা বুলি ভাবি লৈছে তেনেহ'লে আপোনালোকে ঘৰুৱা ভাৱত মই কৈছোঁ আপোনালোকে এইখিনি কাম কৰক যে গ্ৰহ পূজা কৰক অথবা নাম কীৰ্তন কৰক 2-3 মাহ মূৰে মূৰে কৰি থাকিলে আৰু ভাল এনেকৈ বছৰটো কৰক নাম কীৰ্তন হয়তো আপুনি ঘৰত আছে ভাগৱত মাহত এবাৰ ভাগৱত পাঠ কৰক ভাগৱত পাঠ কৰাটো একো অসুবিধা নাই নাম কীৰ্তন নকৰে ভাগৱত পাঠ কৰক ঠিক এনেকৈ যিখিনি হ'ব কৰ্ম কিছু কৰিলে এইগিলা শুভ ফল পায় আপুনি মন্দিৰ দৰ্শন কৰক মন্দিৰত যাওক তাৰে ধূপ ধূনা দিয়ক এদিছোঁ হয়তো অলপ দীঘলীয়া হ'ল তথাপি কিছু হ'লেও আপোনালোকে গম পালে এই ত্ৰিপাপ চক্ৰ বিষয়বস্তুটো কেনেকৈ চোৱা যায় আৰু কিয় বহাগৰ মাহত চাব লাগে কাৰণ তেতিয়াহ'লে আপোনালোকে গোটেই বছৰটো লৈ পেলাই গম পাব যে মোৰ এই বছৰটো ভাল বা বেয়া ইয়াত বহুত ইংগিত কৰে কিন্তু আমি দশাগণনাৰ সময়ত এইটো বস্তু খুব আওকাণ কৰি চলাওঁ কিন্তু বহাগৰ মাহত এবাৰ চাই থ'লে বছৰটো গোটেই বছৰটো থাকি যাব না মাইণ্ডত যে মোৰ এই বছৰটো ইমান বা মধ্যম বা এই বছৰটো মোৰ ভাল ইফালে যদি আপোনাৰ কুণ্ডলী বিচাৰত ভাল হয় ভালেই হ'ব আৰু যদি বেয়া ইফালে বেয়া কিন্তু আপুনি ইফালে এইটোতো বেয়া চলি আছে তেতিয়াতে আপোনাৰ বেয়াই তেতিয়া আপোনাৰ প্ৰতিকাৰ কৰিলে থৈ দিলে নাচালে কিন্তু পিছত আৰু কি এৰিছোঁ